নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিঅ' লৈ আহিছো আজিৰ ভিডিঅ'টোত এনেকুৱা এবিধ বস্তুৰ বিষয়ে আলোচনা কৰিম যিবিধ বস্তুৰ আগত বজাৰৰ দামী দামী ক্ৰীম লোশন সিৰাম আমি মুখত যিমানবোৰ বস্তু ব্যৱহাৰ কৰো হেয়া ফেইল এনেকুৱা এবিধ বস্তু যিয়ে সৌন্দৰ্য চৰ্চাৰ আটাইবোৰ বস্তুৰ লগত ফেৰ মাৰিব পাৰে এই বস্তুবিধে ছালৰ মসৃণতা ছালৰ উজ্জ্বলতা ছালৰ কোমলতা তাক বঢ়াই তোলে আৰু লগতে ছালৰ যে বয়স তাক কমাই ৰাখে বয়সৰ চাপ পৰিব নিদিয়ে সোনকালে আমি সকলোৱে ধুনীয়া হৈ থাকিব বিচাৰো নহয়নে ছালৰ সুন্দৰতাক আমি বজাই ৰাখিব বিচাৰো সৌন্দৰ্যক বজাই ৰাখিবলে ছালক ধুনীয়া কৰি ৰাখিবলে আমি ক্ৰীম ব্যৱহাৰ কৰো ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰো কিমান দামী ট্ৰিটমেন্ট আমি লওঁ এই বস্তুবোৰৰ বাহিৰেও অত্যাধুনিক কিমানবোৰ প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াসমূহ আমি অৱলম্বন কৰো যেনে ধৰক লেজাৰ ট্ৰিটমেন্ট বটক্স আপোনালোকে লেজাৰ ট্ৰিটমেন্ট কৰাওক প্লাষ্টিক সাৰ্জাৰী কৰাওক কিন্তু বয়সক কেতিয়াও ধৰি ৰাখিব নোৱাৰে সত্যতা এয়াই যে আমাৰ বয়স হ'বয়ে বয়স বাঢ়ি গৈ থাকিবয়ে ছালু বুঢ়া হ'ব আমি বুঢ়া হ'ম এই অত্যাধুনিক প্ৰক্ৰিয়াবোৰ কৰি আসলতে আমি কিছু সময়ৰ কাৰণে নিজক ধুনীয়া কৰি ৰাখিব পাৰো কিন্তু প্ৰকৃতিয়ে আমাক ইমান ধুনীয়া উপহাৰ দিছে সেই উপহাৰৰ জৰিয়তে আমি বহুত সময়ৰ বাবে আমাৰ যে বয়স বাৰ্ধক্যৰ যে চাপ তাক আমি কমাই ৰাখিব পাৰো আজিৰ এই ভিডিঅ'টোত যেটো বস্তুৰ বিষয়ে আলোচনা কৰিম হেয়া হ'ল অমিতা আমাৰ ওচৰে পাজৰে এনেকুৱা বহুত ফল শাক-পাচলি আৰু খাদ্য বস্তু আছে যিবোৰ সুপাৰ ফুড এই খাদ্য বস্তুবোৰত আমাৰ শৰীৰৰ বাবে লাগতিয়াল বহুত কেইবিধ পুষ্টিকৰ উপাদান থাকে এই খাদ্য বস্তুবোৰ বিশেষভাৱে বয়স বিৰোধী গুণৰ বাবে পৰিচিত এনেকুৱা এবিধ বয়স বিৰোধী খাদ্য বস্তু হ'ল অমিতা হয় অমিতাই বহুত দেৰিলৈকে ছালক সজীৱ কৰি ৰাখে অমিতাক ফ্ৰুটছ অফ এঞ্জেল বুলি কোৱা হয় মানে এয়া দেৱদূতৰ ফল অমিতা খাবলৈ যিমানেই সোৱাদ সিমানেই আমাৰ শৰীৰৰ বাবে এয়া পুষ্টিকৰ অমিতাত আছে চমৎকাৰী গুণ এই গুণবোৰৰ বাবে অমিতাক আপুনি আপোনাৰ নেচাৰেল স্কিন কেয়াৰ ৰুটিনত ব্যৱহাৰ কৰিব পাৰে অমিতাত আছে প্ৰচুৰ পৰিমাণৰ ভিটামিন এ যিয়ে ড্যামেজ হোৱা ছালখনক ৰিপেয়াৰ কৰে নতুন নতুন কোষ বিকাশ কৰাত সহায় কৰে আৰু আপোনাৰ ছালখনক কোমল কৰি ৰাখে অমিতাত প্ৰচুৰ পৰিমাণত ভিটামিন সিও থাকে যি এটা খুব শক্তিশালী এন্টিঅক্সিডেন্ট সময়তকৈ আগতে বাৰ্ধক্য লৈ আনা সেই ফ্ৰী ৰেডিকেলছবোৰৰ লগত ভিটামিন সিয়ে যুদ্ধ কৰে আৰু ছালখনক চিকুণ কৰি ৰাখে অমিতাত থকা আন এটা খুব মহত্বপূৰ্ণ পুষ্টিকৰ উপাদান হ'ল ভিটামিন ই যিয়ে ছালখনক জীপাল কৰি ৰাখে অমিতাত থকা ভিটামিনছ আৰু এনজাইমবোৰে কোলাজেনৰ উৎপাদনৰ মাত্ৰা বঢ়াই দিয়ে যাৰ বাবে ছালখনত ফাইন লাইনছ আৰু ৰিংকলছ বহুত কমকে দেখা দিয়ে অমিতাই ছালখনক ভিতৰৰ পৰা শক্তি আৰু পুষ্টি যোগান ধৰে আপোনালোকেও অমিতা খোৱা কৰক তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল